এই ব্ৰিটিছৰ শব্দবিলাক নালাগে আমাক, ইমান সহজকৈ নালাগে। ক'বা অফিচৰ চকী এখনত বহি আছে তেতিয়া বেলেগ কথা, ছাৰ সোমাব পাৰোঁনে, তাৰ বাহিৰত কিন্তু আমাৰ নিজৰ শব্দবিলাক লাগে। এইটো মই বেলেগ এটা জনগোষ্ঠীত গৈ শিকিছোঁ। পৃথিৱীত যেতিয়া বহুত মানুহ উলংগ হৈ আছিলে, আমাৰ মানুহে তেতিয়া তাঁত বৈ কাপোৰ বৈছিলে। সূতাবিলাক ক'ৰ পৰা লৈছিলে? প্ৰকৃতিৰ পৰা। শিপিনী হচৰিকা হ'লে মতা, দীঘৰিকা হ'লে মাইকী। একদম শিপিনীতকৈ শিপিনীজনী, যিজনীয়ে তাঁতশালখনত কিমানটা বস্তু আছে বাৰু, গোটেই মানে চব লগ লগাই। মই ছাৰ বুলি নেমাতোৱে তেওঁক, ককাইদেউ বুলিয়ে কওঁ, কিন্তু তেওঁ মোক ক'লে যে ছাৰ নহয়। আমাৰ লগত সেই সমন্বয়তা থাকিব লাগিব। এই ভাষাবিলাক ককাইদেউ, ভাইটি, ঐ দদাইটি, ঐ খুইটি, ঐ পেহীটি, ঐ নিচাইটি, তেতিয়াহে আমি ভাল হৈ থাকিব পাৰিম। এতিয়া বিলখনৰ নাম কি? পাটচাকুত থকা পাখৈভেটা বিল। জেগাডোখৰ নামেই আছিলে পাখৈভেটা, পিছত পাটচাকুল, সাকুখন আছে কাৰণে পাটচাকু। গতিকে এই কথাবিলাক কি হয় জানেনে, আমি উলিয়াই আনিব লাগিব। সেই সময়ত সেইসকলে নিদৰ্শনত লগাইছিলে যে আপোনালোকে এইখিনিৰ পৰা নিৰীক্ষণ কৰক যে কোনডোখৰ আমাৰ ৰাজধানীৰ কাৰণে ভাল হ'ব। গতিকে আমাৰ চবফালে মানুহবিলাক যায় ভাল জেগাটো বিচাৰি যাবলৈ। নিজৰ ভাল জেগা এটা, মই যদি ক'ৰবাত মাটি এটুকা লওঁ, মইতো চাৰিসীমা চাই ল'ম ন, ওচৰে পাজৰে কি আছে ভাল বেয়া গোটেইখিনি, তেনেকুৱাই বস্তু মানে চাই লয়। মেকুৰী এটাই বোলে ক'ৰবাত, কুকুৰ এটাই ক'ৰবাত এই সৰু কৰ্ম ডাঙৰ কৰ্মটো কৰিবলৈ যাওঁতো বোলে চাই জেগাডোখৰ অকণমান পাৰিলে চফা কৰি লয়, কৰি অকণমান ঢাকি থৈ আহেগৈ, হয়নে? তো মেকুৰী কুকুৰে কয় যদি আমিতো মানুহে কৰিমেই, স্বাভাৱিক কথা। তো তেনেকৈ নিৰীক্ষণ কৰা হৈছিল। নিৰীক্ষণ কৰি আমাৰ ওখ জেগাটো চে, ৰাই, দয় চিলেক্ট কৰা হ'ল। তো এই জ্ঞানখিনি চাওলুং চুকাফাক এই জ্ঞানখিনি দিয়াৰ যিসকল ব্যক্তি আছিলে, মোহন দেওধাই বাইলুং, তেওঁলোকৰ এটা দৰ্শন, প্ৰকৃতিৰ পৰা দৰ্শন এটা লৈ আহিছিলে, শিক্ষা এটা লৈ আহিছিলে। সেই মানুহবিলাক কিন্তু কোনো স্কুলত পাছ নহয় আগতেই, না মেট্ৰিক পাছ, না হাই ছেকেণ্ডেৰী পাছ, না ইউনিভাৰ্চিটি ডিগ্ৰী আছে। কিন্তু তেওঁলোকৰ দৰ্শন, তেওঁলোকৰ পৰা চাওলুং চুকাফাই জাচিংফাক সেৱা কৰি শিক্ষা লৈছিল। চুকাফা নিৰ্মাণটো বুজিব লাগিব ন, নহ'লেতো দৰ্শনটো আধৰুৱা হৈ ৰ'ব। সেই দৰ্শনত ফিলচফিকেল আছিলে দৰ্শন, সেই দৰ্শনত ভাষাৰ দৰ্শন আছিলে, সংস্কৃতিৰ দৰ্শন আছিলে, সমন্বয়ৰ দৰ্শন আছিলে, অন্য জাতিক মান সন্মান কৰা দৰ্শন আছিলে। সেই দৰ্শনৰ ভিতৰত আপুনি যদি চাই, হাত ৰাজ মাৰি কৰিছিলে নে হাত ৰাজ লৈ সামৰি? কিছুমানে মাৰি কৰে, লৈ সামৰি। সামৰিটো শব্দটো মানে এনেকুৱাকৈ সামৰি সুতুৰি লোৱা নিচিনা হয় ন, হয়নে? লৈটো বেছি তেখেতে কৈছে আমাৰ মুণ্ডা ছাৰ এইয়া এইটো কাৰণে দিছোঁ মই আপোনাক, ছাৰ নহয়। তেখেতে কৈ দিলে, মোৰ শুনিয়ে ভাল লাগিছে, মানে ছাৰ নহয়। মই প্ৰথম মাতিলোঁ তেওঁক, মই ছাৰ বুলি নেমাতোৱে তেওঁক, ককাইদেউ বুলিয়ে কওঁ, কিন্তু তেওঁ মোক ক'লে যে ছাৰ নহয়। আমাৰ লগত সেই সমন্বয়তা থাকিব লাগিব। এই ভাষাবিলাক ককাইদেউ, ভাইটি, ঐ দদাইটি, ঐ খুইটি, ঐ পেহীটি, ঐ নিচাইটি, তেতিয়াহে আমি ভাল হৈ থাকিব পাৰিম। এই ব্ৰিটিছৰ শব্দবিলাক নালাগে আমাক, ইমান সহজকৈ নালাগে। ক'বা অফিচৰ চকী এখনত বহি আছে তেতিয়া বেলেগ কথা, ছাৰ সোমাব পাৰোঁনে, তাৰ বাহিৰত কিন্তু আমাৰ নিজৰ শব্দবিলাক লাগে। এইটো মই বেলেগ এটা জনগোষ্ঠীত গৈ শিকিছোঁ। ইমান ডাঙৰ অফিচাৰ হ'লেও নিজৰ মানুহকেইটাই একদম মৰমত ইমান ধুনীয়াকৈ মাত খা মাতে নহয়, তেওঁ মাত খা দিয়ে। সেই বস্তুটো আত্মীয়তাটো আমি থ'ব লাগে, সদায় থ'ব লাগে। তো এতিয়া কথাটো আধৰুৱা হৈ যাব, নহ'লে কৈ আছিলোঁ ন, ৰাজ লগত লৈ সামৰিটো শুদ্ধ হ'ব নোৱাৰে। সামৰিটো কোনেনো অসম বুৰঞ্জীত ভাঙিলে মই নাজানো, কিন্তু আমাৰ পণ্ডিতসকলে, মহসকলে য'ত লিখিছে তাত ক'তো সামৰি বুলি নাই, লৈ বুলি আছে। গতিকে এটা এটা শব্দ যোগ কৰিছোঁ, প্ৰকৃতিৰ শব্দ। কেনেকৈ লৈ হ'ব? আয়ে বৈ দিয়া ফুলামকৈ বিহুৱান, মূৰত মাৰি বিহুলৈ যাওঁ ঐ লগৰীয়া। বিহুলৈ
যাওঁ ঐ লগৰীয়া লৈ লৈটো আনিব লাগিব ন মই আপোনাক বুজাব লাগিব বিহু এটাৰ মাধ্যমে আয়ে বৈ দিয়া আই মানে কি মা আই মানে মা ভাৰতত আৰু এটা জেগাত আই মানে মা বুজায় ক'ত কোনখন মহাৰাষ্ট্ৰ আমাৰ আই মানে কি হা আৰু অলপ ভিতৰত সোমাওক আমাৰ আই মানে কি মিনিং মই কৈছোঁ নহয় 2-3টা থাকিব নিচা কওক হে আহি গ'ল ধৰিত্ৰী আইলেংডেন কি আইলেংডেন মানে কি ধৰিত্ৰী পূজা হয়নে আয়ে বৈ দিয়া মাকক পৃথিৱী প্ৰকৃতিৰ লগত তুলনা কৰিছে কিয় সেইটো মই এতিয়া বুজাব লাগিব নহ'লে বস্তুটো থাকি যাব আপোনালোকে মোক ক'ব নহয় মই আধৰুৱা ইনফৰ্মেশ্যন দিলোঁ বুলি শিপিনী হচৰিকা হ'লে মতা দীঘইকা হ'লে মাইকী একদম শিপিনীতকৈ শিপিনীজনী যিজনীয়ে তাঁতশালখনত কিমানটা বস্তু আছে বাৰু গোটেই মানে চব লগ লগাই ক'ব কোনোবাই ক'বা তোমালোকে ক'বা নেকি কিমান বিধ হ'বগৈ মানে গোটেইখিনি হিচাপ কৰিলে কওক তুলুঠা যঁতৰ চব লগ লগাই আমি খেলোঁ নেকি খেল এটা খেলিব পাৰোঁ নেকি এবাৰ মই গোটেই তথ্যখিনি যোগাওঁতে 92টা ওলালে আৰু চেষ্টা কৰোঁতে 95টা ওলালে আৰু যিয়ে জানে সেইজনীক তাঁতিনী বুলি কয় মানে শিপিনী বাপেকৰ মাকক মাক মানে আৰু বহুত ডাঙৰ বস্তু তাঁতিনী আৰু তাই চব জানিব সেই তাঁতিনী কিয় লাগে আয়ে বৈ দিয়া যে সেই আই হ'ল সেই তাঁতিনীত থকাগৰাকীক কৈ আছে মানে তাঁতিনী আমাৰ ধৰিত্ৰীৰ নিচিনা পৃথিৱীত যেতিয়া বহুত মানুহ উলংগ হৈ আছিলে আমাৰ মানুহে তেতিয়া তাঁত বৈ কাপোৰ বৈছিলে সূতাবিলাক ক'ৰ পৰা লৈছিলে প্ৰকৃতিৰ পৰা সূতাবিলাক লৈছিলে মঠ পখিলাৰ পৰা লৈছিলে হয়নে সূতা কাটি লৈছিলে কিমান ডাঙৰ বিজ্ঞান হ'ব লাগিব